মেঘমল্লাৰ ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ গীতাঞ্জলিৰ মাকে গীতাঞ্জলিক কৈ আছিল, কি হ'ল গীতু, ইমান খৰখেদাকৈ মাতি পঠিয়ালে যে মনৰ গাটো বেছি বেয়া হৈছে নেকি? তেতিয়া আমি দেখিবলৈ পাইছোঁ গীতাঞ্জলিয়ে মাকক কৈছে, মনৰ কথা সুধিলা যে ৰুণৰ কথাওতো সুধিব পাৰিলাহেঁতেন। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ ৰুণক আইতাকে সাৱটি ধৰি আছিলে আৰু তেতিয়া ককাইকে কৈছে, চাওঁ মোকো মৰম কৰিব দিয়াচোন ডাঙৰ নাতিনীজনীক। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ গীতাঞ্জলিয়ে মাকক কৈ আছিল, ইমান বেছি নিষ্ঠুৰ নহ'বা যাতে পিছত নিজে কৰা কাম আৰু কৰ্মৰ কাৰণে পস্তাব লগা হয়। বন্ধু বান্ধৱীসকল, আজি নিশা 9:30 বজাত ৰং টিভিত আহিবলগীয়া মেঘমল্লাৰ ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।